আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰত ভোট জলকীয়াৰ আচাৰ। জলকীয়াখিনি ধুনীয়াকৈ ঠাৰিটো ছিঙি কিনে ৰ'দত আধা ঘণ্টা দিছোঁ ধুই কিনে, তাৰপিছত ধুনীয়াকৈ কুটি লৈছোঁ। সৰু সৰুকৈ কুটিব আপোনালোকে সেনেকৈ। তাৰপিছত নিমখ পূৰা দিছোঁ, একদম বেছিকৈ নিমখ দি কিনে সানি কিনে থৈ দিছোঁ। তাৰপিছত বেহাৰখিনি ভিনেগাৰত ভিজাই থৈছিলোঁ 2 ঘণ্টা, সেইখিনি ধুনীয়াকৈ মিক্সিত মাৰি লৈছোঁ। মিক্সিত মাৰি উঠি ইফালে মই গোটা ধনিয়া, জিৰা, মিঠি গুটি, কালজিৰা অকণমান ৰ'ষ্ট কৰি লৈছোঁ। তাৰপিছত ধুনীয়াকৈ খুন্দি লৈছোঁ। খুন্দনিত আপোনালোকে মিক্সিটো গুড়া কৰিব পাৰে। এতিয়া গুড়া কৰা মছলাখিনি ধুনীয়াকৈ জলকীয়াখিনিৰ ওপৰত দি দিলোঁ আৰু এতিয়া বেহাৰখিনি ইয়াত দি দিম। বেহাৰখিনি দি কিনে ধুনীয়াকৈ আপোনালোকে লাৰি দিব, যাতে গোটেইখিনি জলকীয়াত বেহাৰখিনি ধুনীয়াকৈ লাগি যায়। সেনেকৈ মিক্স কৰি ল'ব আৰু মিক্স কৰি উঠি ইয়াত মই এতিয়া অকণমান মানে জিৰা গুড়ি দিম আৰু জলকীয়া গুড়ি দিম আৰু বেলেগ একো দিব নালাগে। আপোনালোকে সেনেকৈ দি দিব, দি কিনে ধুনীয়াকৈ মিক্স কৰি ল'ব। আৰু আপোনালোকৰ ঘৰত যদি গ্লাছৰ বটল আছে, ধুনীয়াকৈ গ্লাছৰ বটলত গোটেইখিনি মানে ভৰাই দিব আৰু ভৰাই উঠি কিনে ইয়াত এতিয়া গৰম তেলখিনি ধুনীয়াকৈ দি দিছোঁ আৰু তেলখিনি বেছিকৈ দিব, যাতে আচাৰখিনি অকণমান ডুব যাই থাকে। তেতিয়া আচাৰবিলাক খুব খাবলৈ টেষ্টি হয়। আৰু চাওকচোন ইমান ধুনীয়া বেহাৰৰ জলকীয়া আচাৰ ৰেডি হৈ গ'ল। আপোনালোকেও এনেকৈ প্লিজ এবাৰ ট্ৰাই কৰিব ঘৰত, আৰু কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি কিনে ক'ব। আজিলৈ পিছে এৰিছোঁ, নেক্সট ভিডিঅ'ত লগ পাম। বাই।